Hi friends, welcome to TR Studies channel. আজি আমি ডিসকাস কৰিম যে যিসকল ছাত্ৰ ছাত্ৰী 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম 3rd সেমিষ্টাৰত অধ্যয়নৰত তো হিহঁতক কি কৰিব দিছে কোৰ্স ৰেজিষ্ট্ৰেচন কৰিব দিছে যেটো নোটিছটো আছিল 4 তাৰিখত নোটিছ দিছিল 4 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত কি কৰিব লাগে কোৰ্স ৰেজিষ্ট্ৰেচন কৰিব লাগে যিমান 3rd সেমিষ্টাৰ ষ্টুডেন্ট আছে বিএ বিএসসি বিকমৰ যিসকল ষ্টুডেন্ট আছে হেসকলক কোৰ্স ৰেজিষ্ট্ৰেচন কৰিবলৈ দিছে গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰ যিমান ষ্টুডেন্ট আছে এটো গুৱাহাটী ইউনিভাৰ্সিটিৰ ষ্টুডেন্টৰ কাৰণে অকল তো যিমান গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰৰ ষ্টুডেন্ট আছে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ তো 3rd সেমিষ্টাৰত অধ্যয়নৰত হেসকলক কোৰ্স ৰেজিষ্ট্ৰেচনৰ যেটো অন্তিম ডেট আছিল 11 তাৰিখ অৰ্থাৎ অহা কালি অন্তিম তাৰিখ আছিল যেটো কোৰ্স ৰেজিষ্ট্ৰেচন কৰিব লাগে কিন্তু আজি গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা এটা নতুনকৈ নোটিছ দিলে যেটো 3rd সেমিষ্টাৰ কোৰ্স ৰেজিষ্ট্ৰেচন আছিল হেটোৰ ডেটটো এক্সটেন্ড কৰি দিলে বৃদ্ধি কৰি দিলে তো কিমান তাৰিখলৈকে বৃদ্ধি কৰিলে তো আপোনালোকক সম্পূৰ্ণ ডিটেইলছত দেখুৱাম তো ভিডিওটো হেখলৈকে চাব কিমান তাৰিখলৈকে আপোনালোকৰ কোৰ্স ৰেজিষ্ট্ৰেচন কৰাৰ ডেটটো বৃদ্ধি কৰি দিছে তো হেতু আপোনালোকক দেখাই আছো তো হেখলৈকে ভিডিওটো চাব আৰু কেনেকৈ কোৰ্স ৰেজিষ্ট্ৰেচন কৰিব লাগে সকলোখিনি তথ্য আপোনালোকক দেখাম যদি ইউটিউব চেনেলত ভিডিওটো চাইছে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যদি ফেসবুক পেজত চাই আছে দেন পেজটো ফলো কৰি ৰাখিব বিভিন্ন ধৰণৰ ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি সকলো আসামৰ মানে প্ৰায় বেছিভাগ ইউনিভাৰ্সিটিৰ ইনফৰমেশন পাই থাকিব তো কিমান তাৰিখলৈকে বৃদ্ধি কৰিলে আৰু কেনেকৈ কোৰ্স ৰেজিষ্ট্ৰেচন কৰিব যিহক বহুতে কৰিছে কিন্তু বহুতে কৰিব পৰা নাই মোৰ জনামতে বহুতে মোক মেছেজ কৰিছে তো কলে মোক বহুতে কলে যে কোৰ্স ৰেজিষ্ট্ৰেচন কৰিব যাও যেতিয়া মই এনৰোলমেন্ট নম্বৰটো বহাও তাৰ পিছত পাছৱৰ্ডটো মাৰি দিও তাৰ পিছত এটা পেজ খোল খায় তো তাৰ পিছত যেটো কোৰ্স ৰেজিষ্ট্ৰেচনৰ অপচনত যোৱাৰ পিছত মেজৰ মাইনৰটো দেখা পাও হেতু থাকে কিন্তু যেটো ভিএসসি যেটো সাবজেক্ট আছে ভিএসসি পেপাৰ এমডিসি আৰু এসএসসি পেপাৰ কেটা তাত দেখা নাপায় মানে অপচনতে নাই অপচন কেটা আছে মানে সকলো ভিএসসি এমডিসি এসএসসি গেটা অপচন আছে পেপাৰ নেম আছে পেপাৰ কোড আছে হেকেটা হে অপচন কেটাতে নাই তো এতে কি কৰিব লাগে যদিও নাই কেনেকৈ কৰিব হেতু আমি আপোনালোকক দেখাম তো কিমান তাৰিখলৈকে কোৰ্স ৰেজিষ্ট্ৰেচনৰ ডেটটো বৃদ্ধি কৰিলে আপোনালোকক দেখাইছো চাও নোটিছটো আজি দিছে ইয়াতে যদি আপোনালোকে চাই ডেটটো ইয়াতে আছে 10 তাৰিখ 11 মাৰ্চ 2025 গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা দিছে এইখিনি আপোনালোকে যদি চাই নটিফিকেশন তো নটিফিকেশন বিশেষ একোই কোৱা নাই হেতুই কৈছে যে আপোনালোকৰ যেটো কোৰ্স ৰেজিষ্ট্ৰেচন 3rd সেমিষ্টাৰ ইয়াতে যদি চাই আপোনালোকে 3rd সেমিষ্টাৰৰ যেটো আৰ্টস সায়েন্স এণ্ড কমাৰ্স অৰ্থাৎ বিএ বিএসসি বিকম অৰ ষ্টুডেন্ট সকলৰ কথা কৈছে তো যে ষ্টুডেন্ট ইজ এক্সটেন্ড টু 18/11/2025 তো আপোনালোকৰ যেটো কোৰ্স ৰেজিষ্ট্ৰেচনৰ অন্তিম তাৰিখ 18 তাৰিখৰ ভিতৰত কোৰ্স ৰেজিষ্ট্ৰেচনটো কৰিবলৈ কোৱা হৈছে নহলে যদি কোৰ্স ৰেজিষ্ট্ৰেচন নকৰে আপোনালোকে এক্সাম দিব নোৱাৰিব ফেল তো কোৰ্স ৰেজিষ্ট্ৰেচন নকৰিলে আপোনালোকে ফেল বুলি দেখাব আপোনালোকৰ ৰিজাল্টে নাহে তো আগতে আপোনালোকে কোৰ্স ৰেজিষ্ট্ৰেচনটো 18 তাৰিখৰ ভিতৰত কৰি লব আগতে 4 তাৰিখৰ পৰা 11 তাৰিখলৈকে ডেট আছিল অহা কাইলৈ আছিল তো এতিয়া 18 তাৰিখলৈকে বৃদ্ধি কৰিলে তো যিসকলৰ এটা সমস্যা আছিল যে আমাৰ বহুত কেটা সাবজেক্ট পেপাৰ আমাৰ কোৰ্স ৰেজিষ্ট্ৰেচন যেতিয়া কৰিবলৈ যাও অপচনত নাহে তো এতিয়া আমি কি কৰিম তো এনেকা বহুত আমাক মেছেজ কৰিছে তো মই আপোনালোকক এটা কথাই কওঁ যে যদি আপোনালোক অপচনত নাহে আৰু 2 দিন ওয়েট কৰক আপোনালোকে 18 তাৰিখ লাষ্ট ডেট মানে মোৰ যেটা জনামতে মানে ওয়েবসাইটত হেকেটা ইনক্লুড কৰি দিব সেই কাৰণে ডেটটো বঢ়াই দিছে কাৰণ কাইলৈ তো হেক তাৰিখ আছিল যেটো আগৰ নোটিছ মতে কিন্তু এতিয়া বঢ়াই দিয়াৰ এটাই কাৰণ যে যিকেটা পেপাৰ নেম পেপাৰ কোড সাবজেক্ট আপোনালোকৰ এই অপচন কেটাত নাই এতিয়া হেকেটা ইনক্লুড কৰি দিব তাত সেই কাৰণে ডেটটো অলপ বঢ়াই দিলে যাতে হেতি ভালকে ইনক্লুড কৰিব পাৰে ওয়েবসাইটত কোৰ্স ৰেজিষ্ট্ৰেচন যত কৰিব তাত ইনক্লুড কৰিব পাৰে তো আজি নাহিলে কালিও যদি নাহে পৰখিও যদি নাহে দেন আপোনালোকে 18 তাৰিখৰ আগতে এদিন দুদিন আগত হলেও কৰিব পাৰিব সেই পাই যাব তেতে হলে 18 তাৰিখৰ 2 দিন আগত যদি কৰে আপোনালোকে হেকেটা অপচন পাই যাব তো ইনক্লুড কৰি দিব তো সেই কাৰণে ডেটটো বঢ়াই দিছে যিসকলে বহুতে ষ্টুডেন্ট এটো প্ৰবলেম পাইছে যে হেসকলৰ সাবজেক্ট কেটা অপচনত নাই পেপাৰ কেটা অপচনত নাই তো ডেটটো বঢ়াই দিয়াৰ এটাই ৰিজন যে মানে আপোনালোকৰ ডেট পেপাৰ কেটা তাত ইনক্লুড কৰি দিব তেতিয়াহে আপোনালোকে
কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। তো এইটোৱে আছিল ইনফৰমেশ্যন। আৰু আপোনালোকক এটা সৰু ক্লিপৰ দ্বাৰা দেখাই দি আছোঁ কেনেকৈ আপোনালোকে যাব। বহুতে নাজানে, বহুতে জানে, সেইসকলক আপোনালোকে চাব নালাগে এইখিনি। তো যিসকলে নাজানে কেনেকৈ আমি কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰিম, তো আপোনালোকক দেখাই আছোঁ মই, আপোনালোকে চাব। ফাৰ্ষ্ট অফ অল যিকোনো গুগলত গ'লে আপোনালোকে গুগলত যোৱাৰ পিছত গুগলত অহাৰ পিছত আপোনালোকে স্মাৰ্ট পৰ্টেল লগ ইন গুৱাহাটী ইউনিভাৰ্চিটি বুলি লিখি দিব, বা গুৱাহাটী ইউনিভাৰ্চিটি স্মাৰ্ট পৰ্টেল যদি লিখি দিয়ে এটা এনেকুৱাকৈ অপশ্যন খোল খাব। তো এই প্ৰথম অপশ্যনটোতে ক্লিক কৰিব, ষ্টুডেণ্ট চাইন ইন ষ্টুডেণ্ট পৰ্টেল। ইয়াতে যেতিয়া ক্লিক কৰিব তাৰপিছত এনেকুৱাকৈ এটা অপশ্যন খোল খাব। তাৰপিছত আপোনালোকৰ যিটো এনৰলমেণ্ট নম্বৰ আছিল সেই এনৰলমেণ্ট নম্বৰটো ইয়াতে বহাই দিব। এনৰলমেণ্ট নম্বৰটো বহাই দিয়াৰ পিছত আপোনালোকৰ যিটো পাছৱৰ্ড আছিল পাছৱৰ্ডটো বহাই দিব। যদি পাছৱৰ্ডটো আপোনালোকে কিবা কাৰণতে পাহৰি গ'লে দেন কি কৰিব, ইয়াতে দেখা পালে যে ৰিচাৰ্ট পাছৱৰ্ড, তো ৰিচাৰ্ট পাছৱৰ্ডত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এনেকুৱাকৈ অপশ্যন খোল খাব। আপোনালোকৰ কোৰ্ছটো চিলেক্ট কৰিব, আপোনালোক কোনটো ছেমিষ্টাৰত অধ্যয়ন কৰি আছে। BA যদি কৰি আছে বেচেলৰ অফ আৰ্টছ, বা BSc যদি কৰি আছে বেচেলৰ অফ ছায়েন্স, বা যদি BComত পঢ়ি আছে বেচেলৰ অফ কমাৰ্চত ক্লিক কৰিব। তো এইটো BScৰ ষ্টুডেণ্টৰ কাৰণে বেচেলৰ অফ ছায়েন্সত ক্লিক কৰাৰ পিছত এনৰলমেণ্ট নম্বৰটো আপোনালোকে ইয়াতে বহাই দিব। এনৰলমেণ্ট নম্বৰটো যেতিয়া আমাৰ শেষ হ'ব তাৰপিছত ছাবমিটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ এটা জিমেইল আছে, সেই জিমেইলত এটা OTP গৈছে। সেই OTP দি আপোনালোকে OTPটো কি কৰিব, ইয়াতে পুট কৰি দিব। জিমেইলত যিটো OTP গৈছে, জিমেইলত যিটো OTP গৈছে OTPটো পুট কৰাৰ পিছত ছাবমিটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে নতুনকৈ দুটা পাছৱৰ্ড দিবলৈ কৈছে। তো আপোনালোকে নতুনকৈ পাছৱৰ্ডটো ছেট কৰিব। পাছৱৰ্ড দিয়াৰ পিছত কনফাৰ্ম পাছৱৰ্ডত সেইটো ওপৰত যিটো পাছৱৰ্ড দিলে তলতো সেইটো পাছৱৰ্ড আপোনালোকে সেম পাছৱৰ্ডটো বহাব। বহোৱাৰ পিছত আপোনালোকে কি কৰিব, ছাবমিটত ক্লিক কৰিব। ছাবমিটৰ মাৰাৰ পিছত ইয়াতে আপোনালোকে পাছৱৰ্ডটো ছেট হৈ গ'ল। এতিয়া আপোনালোকে এনৰলমেণ্ট নম্বৰটো আৰু যেতিয়া যিটো পাছৱৰ্ড ছেট কৰিলে সেই পাছৱৰ্ডটো আপোনালোকে কি কৰিব, ইয়াতে বহাব। বহোৱাৰ পিছত আপোনালোকে লগ ইনত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ আইডিটো এনেকুৱাকৈ খোল খাব। তো লগ ইন কৰাৰ পিছত এনেকুৱাকৈ এটা অপশ্যন খোল খাব। তো ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে যে দেখা পাইছে ক্লিক হিয়াৰত কি কৰিব, আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱাকৈ অপশ্যন আপোনালোকৰ খোল খাব। আপোনালোকৰ অল ডিটেইলছ, আপোনালোকৰ নেম, এনৰলমেণ্ট নম্বৰ, সকলোখিনি কলেজ নেম, সেইটো সকলোখিনি আপোনালোকৰ ইয়াতে শ্ব' কৰিব, ওপৰত ইয়াতে শ্ব' কৰিব। তাৰপিছত ইয়াতে যে দেখা পালে আপোনালোকে যে ইউ কেন এপ্লাই ফৰ দ্য কোৰ্ছ ছিলেকশ্যন ইন ছেমিষ্টাৰ 3rd অফ GU বেচেলৰ অফ ছায়েন্স এনেকুৱাকৈ দেখা পাব। তো ক্লিক হিয়াৰ টু ছিলেক্ট ইয়ৰ কোৰ্ছ, ইয়াতে কি কৰিব, আপোনালোকে ক্লিক কৰিব। ইয়াতে যেতিয়া ক্লিক কৰিব এনেকুৱাকৈ আপোনাৰ অপশ্যনকেইটা খোল খাব। তো ইয়াতে আপোনালোকে দেখা পালে যে এনেকুৱাকৈ আপোনাৰ অপশ্যনকেইটা যেতিয়া খোল খাব, আপোনাৰ মেজৰ কি ছাবজেক্ট আছে দেখাই আছোঁ। আপোনাৰ যিটো মেজৰ ছাবজেক্ট যদি আপোনাৰ ছাপ'জ ধৰি লৈছোঁ ফিজিক্স মেজৰ বা এডুকেশ্যন ছায়েন্সৰ ষ্টুডেণ্টৰ কথা কৈ আছোঁ, যদি ছায়েন্স আৰ্টছ যিকোনো নহওক আপোনালোকে এনেকৈ কৰিব। ইয়াতে ফাৰ্ষ্টত ইয়াতে দেখা পাইছে চিলেক্ট, ইয়াতে দেখা পাইছে কোৰ্ছ ছিলেকশ্যন ফৰ ছেমিষ্টাৰ 3, আপোনাৰ নম্বৰ এনৰলমেণ্ট নম্বৰ সকলোখিনি দেখা পাব ওপৰত। ইয়াতে যিটো আছে 1 নম্বৰত চিৰিয়েল নম্বৰ 1ত যিটো দেখা আছে মেজৰ 3 মেজৰ 4 অব্লিক মাইনৰ 1। তো ইয়াতে লিখিব কৈছে যে select 8 credit, you have selected 0 credit, remaining selection 8 credit। তো ইয়াতে আপোনাক 8 credit select কৰিব হৈছে। সাপোজ ধৰিছোঁ আপোনাৰ মেজৰ হৈছে ফিজিক্স, তো আপুনি কি কৰিব, ইয়াতে দেখা পাইছে PHYMG, লাষ্টত দেখা পাইছে MG। তো আপোনাৰ যদি ফিজিক্স মেজৰ হয়, মেজৰ পেপাৰ দুটা থাকে, মেজৰৰ দুটা পেপাৰ দিব লাগে। সাপোজ ফিজিক্স মেজৰৰ দুটা পেপাৰ দিব লাগে। তো মেজৰৰ দুটা পেপাৰ চিলেক্ট কৰিব, ইলেক্ট্ৰমেগনেটিক থিয়ৰী মেজৰ পেপাৰ আৰু কি হৈছে ৱেভ অপটিক্স মেজৰ পেপাৰ। আৰু তাৰপিছত কৰিব কি, আপোনাৰ মাইনৰ এটা ছাবজেক্ট থাকে, মাইনৰৰ এটা ক্ৰেডিট 4 ক্ৰেডিট চিলেক্ট কৰিব লাগে। মাইনৰ সাপোজ আপোনাৰ ধৰিছোঁ অৰ্ডিনাৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, এইটো ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ যিটো SEC ছাবজেক্টটো এইকেইটা অপশ্যনত নাহে। বহুতৰে কৈ আছে যে আমাৰ অপশ্যনত নাই। তো যদিও নাথাকে 2 দিনৰ ভিতৰত আহি যাব, টেনশ্যন কৰিবলৈ একো নাই। তো SEC কেইটা চিলেক্ট কৰিব। এনেকৈ আপোনালোকে SEC কেইটা কি SEC পেপাৰ সেইটো আপোনালোকে ইয়াৰ আগতে ছেছনেল এক্সাম দিছে, তাত এক্সাম দিছে, সেই কুৱেশ্যন পেপাৰত SEC পেপাৰ নেমটো লিখা আছে। যদি নাজানে তাৰ পৰা ল'ব পাৰিব। আৰু যদি SEC পেপাৰ নাজানে আমি আমাৰ টেলিগ্ৰাম চেনেলত অল ছেমিষ্টাৰৰ SEC পেপাৰৰ এটা PDF দিছোঁ, তাৰ পৰা চাব পাৰিব আপোনাৰ কি হয়। তো আপোনালোকৰ SEC পেপাৰটো ইয়াৰ পৰা বিচাৰিব। যদি নাই দেন 2 দিন ৱেইট কৰিব, আহি যাব। আৰু যদি আছে দেন তেনেহ'লে ভালেই হ'ল। এনেকুৱাকৈ
SSC পেপাৰটো আপোনালোকে বিচাৰিব যদি থাকে দেন চিলেক্ট কৰি দিব ফিজিক্সৰ SSC পেপাৰটো মই উলিয়াইছোঁ এতিয়ালৈকে অহা নাই তো 2 দিন ভিতৰতে আহি যাব তো এনেকৈ SSC MDC আপোনালোকৰ পেপাৰকেইটা যদি এতিয়ালৈকে পেপাৰ নেমটো পেপাৰটো যদি এতিয়ালৈকে তাত অপশ্যনত নাই দেন 2 দিন ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকৰ অপশ্যনত আহি যাব তাৰপিছত গোটেইকেইটা দিয়াৰ পিছত ছাবমিটত ক্লিক কৰিব কৰাৰ পিছত সেইটো ছাবমিট কৰি দিব কৰি দিলেই হৈ গ'ল আৰু একো কৰিব নালাগে তো এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজত হ'লে ফ'ল' কৰিব ধন্যবাদ